সদায় পুৱা গধূলি ৰাংঢালি তোৰ অভিমানী মুখনি বহু আশা বহু কথাই কৰে মনতামনি গঢ়াই দিম কেৰুজুন বিৰি বাখৰ আৰু দিম মৰম হুং যদি হতাকৰ সোণৰ হৰিণ দিম জোন তৰা দিম সোণৰ হৰিণ দিম জোন তৰা দিম ভাল পুৱাই দি সদায় ৰম কাষত ভাল পুৱা দি সদায় ৰম কাষত वाह क्या बात है बहुत दिनों में শুনিছো দে এনেকুৱা এটা বিহু গান হয় ছাৰ ঐ লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি শুনিছো কি দেখিছো সোণৰ অসমত কি চলিছে কি দেখিছো সোণৰ অসমত বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা গান দেই নকব ছাৰ বৰ্তমান অসমত মাছ মাংসৰ লগতো ৰাজনীতি চলি গৈছে কি কব কৰিব লাগে চুলাই মদৰ বন্ধ কৰিব লাগে ড্ৰাগছ বিক্ৰী কৰা বন্ধ খোৱা বন্ধ সিন্ডিকেটৰ বন্ধ কৰি আছে কি গৰু মাংস খোৱা বন্ধ সেইবাবে আমি কৈছো বোলো লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি শুনিছো সোণৰ অসমত কি শুনিছো কি দেখিছো সোণৰ অসমত ইয়েস আমি মানিছো জীৱ হত্যা মহাপাপ ইয়াত ন হিন্দু ন মুছলমান আমি কোনো ধৰ্মক লৈ কথা ক'বলৈ যোৱা নাই কিন্তু বস্তুটো এনেকুৱা হোৱা নাই নে যে একচুৱেলি বন্ধ হ'ব লাগে কি হৈ আছে কি তাকে জীৱই হয় মাছ এটা মাৰি খালেও মহাপাপ বেলেগ জন্তু এটা মাৰি খালেও মহাপাপ গাহৰি মাৰি খালেও মহাপাপ কুকুৰা মাৰি খালেও মহাপাপ গৰু মাৰি খালেও মহাপাপ হয় ছাৰ এই বিষয়বিলাক আমুক মাংস খাব লাগে নেলাগে বন্ধ হ'ব লাগে নেলাগে এইবোৰ কিয় কৰিছে কিয় নকৰিছে আমি ক'বলৈ নেযাওঁ কিন্তু ইয়াতকৈও ভয়ংকৰ ভয়ংকৰ সমস্যা আছে সেইবোৰ বাৰু চৰকাৰে কিয় বন্ধ কৰিব নিবিচাৰে এইটো হয় ইয়েস গো মাতা আমি গৰু পূজা কৰো গতিকে তাক হত্যা কৰা তাক লৈ ব্যৱসায় কৰাটো ভাল হোৱা নাই ইয়েস ভাল কথা কিন্তু তাতকৈও ভয়ংকৰ এটা বিষয় ড্ৰাগছৰ সমস্যা যিটোৱে নেকি হাজাৰ হাজাৰ লাখ লাখ মানুহৰ জীৱন ধ্বংস কৰি আছে সেইটো কিয় চৰকাৰে বন্ধ কৰিবলৈ নিবিচাৰে এইটো কিন্তু ঠিক জেগাত দিছ এইটো ৰাইট পইণ্ট আজি ড্ৰাগছৰ কাৰণে কিমানৰ পৰিয়াল ধ্বংস হৈছে কিমানৰ মাক দেউতাকৰ সম্পত্তি বিক্ৰী কৰি খতম কৰি দিছে কিমানৰ মৃত্যু হৈছে তাৰ কোনো ঠিক নাই তথাপি চৰকাৰে বন্ধ নকৰে ইয়াৰ একমাত্ৰ কাৰণ তাত আছে পইচা চৰকাৰে পায় টেক্স ঘুষ যিয়ে নকওক 100% ৰাইট ছাৰ এইবোৰ যে এতিয়া গৰু বিক্ৰী বন্ধ কৰিছে খোৱা বন্ধ কৰিছে এইবোৰ একো একোটা ৰাজনীতিহে মাত্ৰ কাৰণ 2 বছৰ আগতে গৰু ব্যৱসায় যেতিয়া বন্ধ কৰিছিলে তেতিয়াও কিন্তু গৰু বিক্ৰী হৈ আছিলে বেলেগলৈ সাপ্লাই হৈ আছিলে আৰু সেই সাপ্লাইটো কোনে কৰিছে চৰকাৰী মানুহে পাৰমিশন দিব লাগিব নহলে কেনেকে কৰিব গতিকে এইবোৰ একো একোটা ৰাজনীতিহে ওপৰত দেখাবলৈ সব কিন্তু ভিতৰে সব পইচাৰ খেল তাকে ছাৰ এতিয়া আপুনি ক'লে মই ক'লে ই ক'লে হি ক'লে নুশুনে আমি কবিতা লিখিব পাৰো আমি কথা ক'ব পাৰো কিন্তু চৰকাৰে কি কৰিব পাৰে জেলত ভৰাই দিব পাৰে কিন্তু ডাঙৰ ডাঙৰ মানুহে যেতিয়া তেনেকুৱা কথা কয় তেতিয়া একো কৰিব নোৱাৰে চৰকাৰী পক্ষৰ মানুহে কিবা ক'লে একো কৰিব নোৱাৰে এক্সাম্পল হয় সিদিনা মৰা ভাৰ্গৱ বৰবৰুৱা ক'ত গ্ৰেপ্তাৰ হ'ল আহেন কানুনৰ ব্যৱস্থা শুনিলে হাঁহি উঠে ছাৰ যোনে পাব লাগে শাস্তি সি নাপায় যোনে পাব নালাগে সি পায় কি ক'ব ঠিক কৈছ সেইটোৱে মানে চাৰম মংগল মংগল গলংগল মংগল ফংকল পংকল এইটো কি মন্ত্ৰ কোনেও নাজানে বৰ বেলেগ ধৰণৰ এখন চিনেমা আহি গ'ল মাৰ্কেটত পুষ্পা 2 কালি ৰিলিজ চাই দিলো বৰ বেলেগ ধৰণৰ মজা লাগিলে দেই ছাৰ হয় নেকি মই আকৌ এইবিলাক ইণ্টাৰেষ্ট নালাগে পায় অসমীয়া চিনেমা অকলে চাওঁ চাবচোন চাব ছাৰ পুষ্পা চিনেমাখন চাই ৰাতি নিজে ৰিয়েলাইজ কৰিছো অ মাই ডগ গুটি পুটি হ'বৰ বাবে আমাক মুঠতে দিমাগ লাগে দিমাগ মই তো ছাৰ সপোনে দেখিলো নহয় মাক চকলাই
ৰাতি বেয়া একদম কৈছো পুৰা টাৰ্গেট লৈ কুটিপুটি হোৱা টাৰ্গেট লৈ লাল চন্দন কাঠ কাটি আছো নহয় সেইটো সময়ত পুলিচ আহি এনেকা বেয়া ধুলাই দিছে টোপনিৰ পৰা সাৰ পাইছো পিঠিটো অলপ অলপ বিষাই আছে সপোনত মাৰিছে দিঠকত বিষাই আছে কঁকাল পিঠি সেইটোৱে চাই চিনেমা চালে নিজকে মানুহে নেলাগে কৈ বোলো আমি 1000-2000 কাৰণে মৰি আছো 100-200 টকাৰ কাৰণে মৰি আছো কৈ লোকে বোলে গোটেই চিনেমা চালে গম পাব চিএম চেঞ্জ কৰি দিয়ে হে গোটেই হাজাৰ কোটি টকাৰ মানে নকৈছো দে হ'ব দে চিনেমাৰ দৰে হোৱা হলে আজি চবেই কোটিপতি নহলেও লাখপতি হলহেঁতেন কাৰণ চিনেমাত সেই লাখপতিটো নিজেই বনাব পাৰে না হলে চিনেমা বেয়া ফাটাফাটি হৈছে বেয়া ফাটাফাটি পুৰা হাউচফুল যি কি নহওক ঠিক আছে বাৰু আমি একেবাৰে লাষ্টৰ ফাললৈ গৈছো বাৰু গাইজ এই বিষয়টো যিটো আমি প্ৰথমতে আলোচনা কৰিলো তাৰ ওপৰত আপোনালোকে কি ভাবে দীঘলীয়াকে লিখি দিব আৰু শেষত পুষ্পা চিনেমাখন চালে না কমেণ্ট কৰিব যদি চালে কেনেকুৱা পালে কমেণ্ট কৰিব মই ক'লো ফাৰ্ষ্ট ক্লাছ 1তকৈ 2খন বেছি ভাল হৈছে 1ৰ অবিহনে 2ৰ কোনো মূল্য নাই তথাপি 1তকৈ যে 2খন ভাল হৈছে মানে নিজে ছেটিছফাইড মাত্ৰ এটা গান লাগিছিলে ও তেৰি ঝলক চৰফি সিবলি নানা মদক বৰপি এটো যে চেণ্ডেল খুলি থকা ডান্সটো সেইটো লাগিছিলে হয় নেকি বাকী তো সব ওকে স্যার বাকি ওকে আমি আকবাৰ কৈছো ফাৰ্ষ্টতকৈ সেকেন্ডখন বেছি ভাল লাগিলে যি নহওক স্যাৰ শিৱবাল্লিকা চিন্তা আজি ক্লাছটো খতম হ'ব লাগে নাই একদম বাৰু দে আৰম্ভণি গীত হওক ক্লোজিং বিহু গীত ধুনীয়াকে শুনিম ৰেডি 1 2 3 ৰাংঢালি তোৰ মৰমৰ মাতে খাৰি কেতিয়ানো শুনিব পাম সদায় পুৱা গধূলি ৰাংঢালি তোৰ অভিমানী মুখনি বহু আশা বহু কথাই কৰে মনতামনি গঢ়াই দিম কেৰুজুন বিৰি বাখৰ আৰু দিম মৰম হুং যদি হতাকৰ